নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ। আজি আপোনালোকৰ সন্মুখলৈ মোৰ পিতৃ সম এজন ব্যক্তিক লৈ আনিছোঁ আৰু তেখেত হৈছে চাৰিং তেলিয়াল গাঁৱৰ চৰ্দাৰ ঠগীৰাম নাথ দেউতা। নমস্কাৰ দেউতা। নমস্কাৰ। আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ। হয়। আচলতে বহু ব্যক্তি ৰাইজৰ সন্মুখৰ পৰা আঁতৰি থাকে। হয়। ৰাইজে গম নাপায় বহুতৰ বিষয়ে। হয়। মই দেউতাক কি কাৰণে এই ইণ্টাৰভিউটোলৈ মাতিছোঁ বা কি কাৰণে কথা পাতিবলৈ বিচাৰিছোঁ সেই বিষয়ে আপোনালোকক মই প্ৰথম অৱগত কৰিবলৈ বিচাৰিছোঁ। মূল কাৰণ হৈছে কি, দেউতাৰ বয়স এতিয়া 87 চলি আছে। 88 চলি আছে, মানে 88 বছৰ চলি আছে। আৰু 12 বছৰৰ পিছত দেউতাই 100 বছৰ সম্পূৰ্ণ কৰিব। কিন্তু এই 88 বছৰ বয়সত দেউতাৰ যিটো এনাৰ্জি, দেউতাৰ যিটো মানে আপোনাৰ উদ্যম, সেইটো কিন্তু একোজন ডেকা যুৱকৰো নাই। হয়। দেউতাই এইখিনি সময়তো ৰাতিপুৱা পথাৰলৈ যায়, আউজ কোৰে, হাল বায়, মাটি ৰুৱে। কথাটো এনেকুৱা নহয় যে পুত্ৰ বোৱাৰীয়ে বাধ্য কৰাইছে, সেইটো নহয়। পুত্ৰ বোৱাৰীয়ে সদায় বাধা দিয়ে, কিন্তু দেউতাই সদায় এই কামটোলৈ যাবলৈ বিচাৰে। কিয় আপুনি এনেকৈ ইমান সদায় নিজকে কৰ্মৰ লগত ব্যস্ত কৰি ৰাখিবলৈ বিচাৰে, কওকচোন। আমি এটা কৃষক পৰিয়াল। সৰুৰ পৰা আমি কৃষি কৰ্মকে আমি কৰিছোঁ আৰু আমি সময়মতে আমি শিক্ষা ল'লোঁ। শিক্ষা লৈ আমি চাকৰিও কৰিলোঁ। চাকৰি কৰাৰ পাছত আমাৰ ল'ৰাক সময়মতে আমি পঢ়ুৱাই যথোপযোগ্য আমি শিক্ষিত কৰিলোঁ আৰু প্ৰতিজন ল'ৰাই এতিয়া স্বাৱলম্বী হৈছে, নিজৰ উপাৰ্জনে খাব পৰা হৈছে। আৰু তথাপিতো আমাৰ এটা অভ্যাস বা আমাৰ এটা বৃত্তি আৰু মানে এটা অভ্যাসে আৰু যিটো আমাৰ খেতিৰ কাৰণে, সেইটো এটা মোৰ নিচা। পথাৰখনৰ প্ৰতি মানুহৰ কেনেকুৱা এটা মোহ আছে মই ক'ব নোৱাৰোঁ, কিন্তু আমাৰ পথাৰখনৰ প্ৰতি অত্যন্ত এটা মোহ আছে। এই পথাৰখনৰ লগত আমি একেবাৰে সম্পৃক্ত। সেইকাৰণে এই কৰ্মখিনি আমি এতিয়ালৈকে এৰা নাই। ইয়াৰ প্ৰতি আমাৰ কোনো এতিয়ালৈকে অৱহেলা অহা নাই আৰু এতিয়াও আমাৰ সেইটো উদ্যম আছে আৰু সেইখিনি কৰ্ম আমি পৰাপক্ষত কৰি আছোঁ এতিয়া সাধ্য অনুসাৰি। আৰু বয়স হৈছে যদিও আমি সিমান কৰিব নোৱাৰোঁ যদি, কিন্তু আমি সেই অভ্যাসটো আমি এৰুৱা নাই। আৰু এইটো সেইকাৰণেই এৰুৱা নাই, আমি এতিয়া সম্পূৰ্ণ এটা স্বচ্ছল পৰিয়াল। আমাৰ সকলো পিনে আছে, সকলো পিনে আমাৰ জোৱামৰি আছে। আমি প্ৰকৃততে এতিয়া আমি সুখী পৰিয়াল বুলি ক'লেও আমি ক'ব পাৰোঁ, এতিয়া সুখী পৰিয়াল বুলি আমি ক'ব পৰা হৈছোঁ। তথাপিতো আমাৰ এটা অভ্যাস এৰা নাই। কিন্তু এই অভ্যাসটো এৰাৰ লগে লগে মই নিজেই ভাবোঁ যে মোৰ হয়তো স্বাস্থ্য অৱনতি হৈ আহিব, কিন্তু ইয়াক মই কমাই আনিছোঁ। কিন্তু এই অভ্যাসটো মই এতিয়ালৈকে এৰি দিয়া নাই। আচ্ছা, দুৰ্বল অনুভৱ কৰেনে কেতিয়াবা? মই দুৰ্বল তেনেকৈ অনুভৱ নকৰোঁ, কিন্তু মনত মোৰ এটা বৰ বিশেষ এটা মোৰ মানে শক্তি আছে, যিটো মানে মই ইমান পৰিশ্ৰমৰ মাজতো মই সুখ অনুভৱ কৰোঁ আৰু সেইখিনি মোৰ নিজৰ মানে সন্তুষ্টি, মোৰ নিজৰ অনুভৱ সেইখিনি। আচ্ছা, মই আপোনাক এটা কথা সুধোঁ যে আপুনি চাকৰি কোন জেগাত কৰিছিলে? চাকৰি মই অৰুণাচলত। হয় হয়। আৰু আপোনাৰ ডিপাৰ্টমেণ্ট কি আছিলে? মোৰ চেণ্ট্ৰেল PWD। দেউতাই অৰুণাচলত চাকৰি কৰিছিলে, চেণ্ট্ৰেল PWDত কৰিছিলে। মই খেতিৰ কথাটো ক'লোঁ। খেতিৰ কথাটো এইকাৰণে দেউতাৰ মুখৰ পৰা প্ৰথম আপোনালোকক মই অৱগত কৰালোঁ, যিহেতু এতিয়া খেতিৰ সময়। আজিৰ পৰা হয়তো 20-25 বছৰ আগত এনেকুৱা দিনবিলাকত তিনিআলিবিলাকত মানুহে কি কঠীয়া পাৰিছে, কেতিয়া নভুই কৰিব, তেনেকুৱাবিলাক কথা আলোচনা হৈছিলে। এতিয়া কিন্তু তেনেকুৱা কোনো ধৰণৰ কথাই আলোচনা নহয়নে বাৰু? হয়। আনক দুখ দিবলৈ নাযাওঁ, আমি নিজেই খেতিৰ লগত একেবাৰে জড়িত এতিয়া নহয়। গতিকে এই খেতিৰ লগত যে জড়িত নোহোৱা হৈছে মানুহবিলাকে, আপুনি কি অনুভৱ কৰে যে আজিৰ পৰা 15-20 বছৰৰ পিছত অসমৰ পৰিস্থিতিটো কেনেকুৱা হ'ব পাৰে? কাৰণ গোটেই মানে সকলোবিলাক চাউল ফ্ৰীকৈ মানুহে পাবলৈ ল'লে, সকলোবিলাকতো ফ্ৰীয়ে হৈ গ'ল। তেতিয়াহ'লে ইয়াত ক'বলৈ গ'লে আজিৰ প্ৰজন্মই যিটো খেতিৰ প্ৰতি যিটো অনীহা আহিছে, এইটো কিন্তু ভাল লক্ষণ নহয়। কি কাৰণ এই পথাৰবিলাক হয়তো আজি আমাৰ হৈ আছে, পাছত ইয়াৰ পৰা দেখা যাব যে ইয়াৰ ভিতৰত এটা বিৰাট পৰিৱৰ্তন আহিব। এতিয়া ধৰি লওক, এতিয়া মাটি কোনোবাই এতিয়া বেচিছে, কোনোবাই এইটো বন্ধক লৈছে, এই নিচিনা চলি আছে। কোনোবা এটা দিনত এই নিচিনা এটা আহিব যে এই মাটিবিলাক লিজ হৈ যাব, কোনোবাই দি দিব।
যে ইমান পইচা পাইছোঁ দি দিওঁ, এইবোৰ কৰি থওক, আমাক দৰকাৰ নাই। সেইকাৰণে এই পথাৰৰ লগত এই সম্বন্ধটো আমাৰ পাছৰ প্ৰজন্মৰ লগত কিমান দূৰ সম্ভৱ মানে সম্পৰ্ক থাকিবগৈ, এইটো মানে এতিয়াই মানে ক'ব পৰা নাযায়। সেইকাৰণে আমাৰ নিজৰ ঘৰতে দেখিছোঁ এইবিলাক উঠি অহা যিখিনি প্ৰজন্ম, এইখিনি কথাটো মাটিটো ক'ত মাটি আছে, কি কথা মাটিটো চিনিয়ে নাপায়, আৰু খেতি বাতিৰ কথাটো বৰ বিশেষকৈ নাজানে একো। আৰু এইটোতো এটা কৃষক পৰিয়ালবিলাকৰ এইটো এটা মানে অভিশাপৰ নিচিনা এটা কথা। আচ্ছা দেউতা, আৰু এটা কথা মই সুধোঁ, দেউতাৰ আন এটা পৰিচয় মই আপোনালোক দিছোঁ। এখেত হৈছে এজন খুব সুগল্পকাৰ, বহুত গল্প এতিয়ালৈকে লিখিছে। প্ৰকাশৰ পথত, এতিয়ালৈকে প্ৰকাশ হোৱা নাই, প্ৰকাশৰ পথত মই বাৰম্বাৰ কৈ থাকোঁ যে আপোনাৰ গল্প পুথিখন উলিয়াব লাগে। দেউতাক কৈছোঁ যে বহী এখনত আপুনি লিখক, মই যিমানখিনি কি কৰিব লাগে মই এবাৰ চাই দিম, তাৰপিছতে গ্ৰন্থ আকাৰে দেউতাৰ কিতাপখন প্ৰকাশ হ'ব। আচ্ছা দেউতা, আপুনি কেতিয়াৰ পৰা এই লিখা মেলাবিলাক কৰিছিল? মই লিখা মেলাবিলাক মানে হাইস্কুলৰ পৰাই অলপ অলপ কৰিছিলোঁ, কিন্তু অৰুণাচলত মই যেতিয়া থাকোঁ, এই অৰুণাচলত মই মানে এইখিনি মই এটা কিছুমান মই প্লট পাইছিলোঁ, ইয়াৰ জনজাতীয় এইবিলাক পাইছিলোঁ, বহুত ছাবজেক্ট পাইছিলোঁ, তাত বহুত বিষয়বস্তু পাইছিলোঁ। কিন্তু সেই সময়ত মই এটা বৰ মানে শুকান ডিপাৰ্টমেণ্টত আছিলোঁ, বুজিছেনে? নিৰস ডিপাৰ্টমেণ্টত আছিলোঁ, মানে এই শিল বালিৰ মাজত। তাৰ ভিতৰতো কিছুমান মই লিখিছিলোঁ তাতে সেইটো অভ্যাস আহিছিলে। তাৰপাছত যেতিয়া মই শেষৰ সময়ত যেতিয়া মই অৰুণাচলৰ ঠিক ৰয়িঙলৈ আহোঁ, তেতিয়া মই ল'ৰাটো যেতিয়া মই এই শদিয়া হায়াৰ ছেকেণ্ডেৰীত মই পঢ়ুৱাওঁ, তেতিয়া শদিয়া হায়াৰ ছেকেণ্ডেৰী লাইব্ৰেৰীটোৰ লগত মোৰ এটা সম্বন্ধ হ'ল। সেইখিনি সময়তে মই বহুত কিতাপ পঢ়িবলৈ পাইছিলোঁ সেইখিনি সময়ত। তাৰপৰা সেইখিনি সময়ত মই তাত শদিয়াত এখন ভাল সমাজ পাইছিলোঁ, ইয়াত কবি সাহিত্যিকৰ এখন সমাজ পাইছিলোঁ। সেই সমাজত মানে আমি এটা মানে আদৰ পাইছিলোঁ তাত। তাৰপিছত ইয়ালৈ আহিলোঁ যদিও এতিয়া মানে কিতাপ পত্ৰৰ লগত আমাৰ এতিয়ালৈকে সম্বন্ধটো আছে আৰু নিয়মীয়াভাৱে আমি পঢ়ি থাকোঁ। আচ্ছা, মই আপোনাক দেখোঁ যে যেতিয়া বুক ফেয়াৰ হয় আপুনি তালৈ যায় আৰু গ্ৰন্থ আপুনি তাৰ পৰা ক্ৰয় কৰি আনে। তাৰ আগত মই এটা প্ৰশ্ন সুধি ল'ব লাগিব আপোনাক, যে এতিয়ালৈকে আপুনি কিমানটামান গল্প লিখিলে? মোৰ এতিয়ালৈকে মানে 100মান হ'ল। 100মান গল্প? দেউতাই 100মান গল্প এতিয়ালৈকে লিখিলে, গতিকে তাৰে বচা বচা কিছুমান গল্প লৈ আমি এখন গল্প পুথি দেউতাৰ প্ৰকাশ কৰিম। দেউতাৰ পুত্ৰ দীপক দা, আপোনালোকে সকলোৱে চিনি পায়, আমি একেলগে থাকোঁ। গতিকে দীপক দাকো এই বিষয়ে আমি অৱগত কৰিছোঁ, বা দীপক দাই আমাৰ লগত এই বিষয়ে আলোচনা কৰিছে। তেওঁ অতি সোনকালে দেউতাৰ এখন গল্প সংকলন আপোনালোকলৈ আগবঢ়াই দিয়া হ'ব। আচ্ছা দেউতা, এতিয়া মই কথা এটা কওঁ আপোনাক, যে আপোনাৰ কিতাপৰ লগত এক নিবিড় বন্ধুত্ব। হয়, মই দেখিছোঁ উমৰ খৈয়ামৰ কিতাপ আপুনি পঢ়া দেখিছোঁ। আপোনাক মই দেখিছোঁ আপোনাৰ যিবিলাক ঐতিহাসিক উপন্যাস সেইবিলাকো আপুনি পঢ়িছে, প্ৰায়বিলাক গ্ৰন্থই আপুনি পঢ়িছে। সেই গোটেই গ্ৰন্থসমূহৰ ভিতৰত আপোনাৰ আটাইতকৈ মন চুই যোৱা গ্ৰন্থ কোনখন হয়? মই এতিয়া শেষৰ সময়ত মানে পুৰণা যিখিনি লিখক সেই কিতাপখিনি মই সংগ্ৰহ কৰিছোঁ। সেইখিনি অৱশ্যে মই আগে মই পঢ়া। এতিয়া নতুন কিছুমান লিখক ওলাইছে, সেই লিখকৰ এতিয়া পঢ়িছোঁ। সেইখিনি লিখকৰ লিখনিখিনিও বিশেষ উন্নত। তাতে এতিয়া মই বিশেষকৈ এতিয়া মানে মোক প্ৰভাৱান্বিত কৰিলে মানে কেইখনমান কিতাপে। এতিয়া এখন হৈছে জুৰি বৰা বৰগোহাঁয়ে লিখা লিটলাম, যিখন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এইটো ষ্টীল ৱাল যিটো পথ, সেই নিৰ্মাণৰ ওপৰত তেখেতে যিখন উপন্যাস লিখিলে, সেই উপন্যাসখন সঁচাকৈ মানুহৰ গভীৰভাৱে মানে প্ৰভাৱ পেলাব পৰা গ্ৰন্থ। তাৰ বাহিৰে আৰু এখন এই সমসাময়িক যিবিলাক এতিয়া মানে যিবিলাক মানে অপহৰণ হৈ আছে, নাৰী অপহৰণ হৈ আছে ইত্যাদি কৰি পেলাই যিবিলাক মানে সেই চেনেলৰ যিবিলাক কলা ব্যৱসায়, তাৰ ওপৰত যিখন মানে জুৰি বৰা বৰগোহাঁয়ে লিখা এখন পাইছোঁ, ভোগ বুলি পেলাই। সেইখন কিতাপো বিচাৰি এই সময়ত মানুহৰ পঢ়া উচিত, যে বাহিৰৰ বিভৎস জগত এখনো মানুহে জানিব লাগে, অলপ জানিব লাগে, যাতে মানুহ সাৱধান হ'ব পাৰে। আৰু তাৰ বাহিৰেও আব্দুল মালিকৰ কেইখনমান মই এতিয়া কিতাপ পঢ়িছোঁ। সেইখনো পিছে চহা জীৱনৰ ওপৰত লিখা যদিও সেইকেইখনত বিশেষকৈ মানুহে হৃদয় চুই যাব পৰা একোটাহত কাহিনী আছে। যোৱা এক বছৰৰ ভিতৰত আপুনি কিমানখন গ্ৰন্থ অধ্যয়ন কৰিলে?
যোৱা 1 বছৰৰ ভিতৰত এতিয়ালৈকে মই 50খনমান গ্ৰন্থ কিনি আনিছোঁ। কিনি আনিছে মই দেখিছোঁ, মই স্বচক্ষুৰে দেখিছোঁ দেউতাক কিতাপ কিনি অনা। আজি কিছুদিনৰ আগত শশীধৰ ফুকন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ হয়। যি মহাৰাজা জয়ন্তী বুক ফেয়াৰ হৈছিলে, সেই বুক ফেয়াৰৰ পৰা আপুনি গ্ৰন্থ ক্ৰয় কৰি আনিছে। তাৰ কিছুদিনৰ আগত আমাৰ খোজে অনুষ্ঠিত কৰা শিৱসাগৰ গ্ৰন্থমেলাটো মই কিনি আনিছোঁ। আপুনি আনিছে ধৰক 50খনমান ক্ৰয় কৰিছে, কিন্তু পঢ়িছে কিমান? পঢ়িছোঁ, সম্পূৰ্ণ মই পঢ়িছোঁ। 50খনেই পঢ়িছোঁ মই। হয়, আপোনাৰ এতিয়া মই পঢ়িছোঁ মানে মই সেইখিনি কিতাপ পঢ়াৰ ভিতৰত এতিয়া মোৰ কিতাপ পঢ়িবলৈ নাইকিয়া কথা হৈছে। এতিয়া কোনো যদি গ্ৰন্থমেলা পাওঁ নহয়, মই কেইহাজাৰমান টকা কিতাপ কিনি আনিম এতিয়া। হয় হয়, বৰ ভাল কথা। ময়ো আপোনাক 2-এখন গ্ৰন্থ বাৰু আনি দিম, পঢ়িব আপুনি। এতিয়া একেবাৰে শেষৰ ফাললৈ আমি আহিছোঁ। মই আপোনাক এটা প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ যে আপুনি এই 88 বছৰ বয়সতো এজন চিৰতৰুণ বুলিয়ে কৈছোঁ মই, চিৰতৰুণ আপুনি হৈ আছে, যে তাৰ উৎসসমূহ কি কি? যে আপোনাৰ খাদ্যাভ্যাস, আপোনাৰ মানে দৈনন্দিন জীৱনৰ যি অভ্যাস, সেই বিষয়ে অকণমান আমাক কওকচোন। এতিয়া হৈছে মানুহৰ বয়স হোৱাৰ লগে লগে মানুহৰ স্বাস্থ্যৰ প্ৰতিও অলপ সচেতন হ'ব লাগে। সেইকাৰণে আমি এতিয়া খাদ্যাভ্যাসটো মানে বদলি কৰিছোঁ অকণমান। এতিয়া আমি বিশেষকৈ নিৰামিষ খানা খাবলৈ লৈছোঁ। এতিয়া আমি মাছ মাংস প্ৰায় এৰি দিছোঁ। প্ৰায় গাখীৰ বা এইটো শাক পাচলি আৰু ঘৰত উৎপাদন কৰা যিখিনি ফল মূল বা চাউল তাউল ইত্যাদি, গাখীৰ, এইখিনি আমি বৰ ব্যৱহাৰ কৰোঁ। আৰু বিশেষকৈ আমি নিয়মমতে খাওঁ। আৰু নিয়মমতে আমি নিয়মীয়া কামখিনি কৰোঁ আৰু নিয়মমতে খাই ঠিক মানে সময়ত আমি হওঁ আৰু ঠিক সময়ত আমি উঠোঁ। সেইটোৱে মানে আপোনাৰ যেতিয়া এটা মানে নিয়মানুবৰ্তিতা বজাই ৰখা হয়, সেই নিয়মানুবৰ্তিতাই হয়তো মানুহৰ জীৱনত এটা বিশেষ প্ৰভাৱ পেলায়। এজন ব্যক্তিক সুস্বাস্থ্যৱান কৰি ৰখা, শাৰীৰিকভাৱে হওক বা মানসিকভাৱে হওক, এই দুই ক্ষেত্ৰতে সহায় কৰে, নহয়নে? গতিকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপুনি কুশলে থাকক। আজি 88 বছৰ বয়সত আপোনাৰ মই ইণ্টাৰভিউটো লৈছোঁ। 100 বছৰ বয়সৰ পিছতো আপোনাৰ যাতে ইণ্টাৰভিউ ল'ব পাৰোঁ, ভগৱানে আপোনাক কুশলে ৰাখক। শেষত মই একেবাৰে আপোনাৰ মুখৰ পৰা এটা উত্তৰ বিচাৰিছোঁ, সেয়া হৈছে মানে মাৰ নামটো কি? মানে আপোনাৰ পৰিবাৰৰ নাম। আমাৰ পৰিবাৰৰ নাম হয় চন্দিকা নাথ। চন্দিকা নাথ। মই কেতিয়াবা তেখেতকো দেখুৱাম। মই মা বুলি কওঁ। মায়ে ভাল অভিনয় কৰিছিলে আৰু অভিনয় কৰাৰ কাৰণে এটা সময়ত তেখেতে ONGC চাকৰি পাবলৈও সক্ষম হৈছিলে, কিন্তু তেখেতে সেই চাকৰিটো নকৰিলে সাংসাৰিক জঞ্জালৰ কাৰণে। গতিকে মই মাৰ বিষয়েহে ক'লোঁ। দেউতাৰ ডাঙৰজন পুত্ৰৰ নাম দীপক নাথ। দীপক নাথ দাদা আমাৰ অনুশীলনৰ এডমিন হয়। দাদাই দীক্ষু উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে। বৌ জুৰি নাথ আৰু তেখেতলোকৰ 2টি সন্তান, এটি ক্লাছ 9ত পঢ়ে আৰু কন্যা এগৰাকী পঢ়ে 1 নে 2ত পঢ়ে দেই, মোৰ অকণমান কনফিউজন আছে। আৰু দেউতাৰ সৰুজন পুত্ৰ, তেওঁৰ নাম দেৱনাথ। তেখেতে বিয়া কৰাইছে মাজুলীৰ পৰা। বৌৰ নামটো কি আছিলে? আমাৰ মানসী বৌ। মাজুলীৰ পৰা বিয়া কৰাইছে। আমি মাজুলীৰ বিষয়ে বিভিন্ন ধৰণৰ কথা বৌৰ লগত পাতি থাকোঁ। আৰু তেখেতলোকৰো ল'ৰা এটি, ছোৱালী এগৰাকী। এয়াই দেউতাৰ পৰিয়াল। গতিকে আপোনালোকক আজি দেউতাৰ লগত পৰিচয় কৰাই দিলোঁ। বহুখিনি কথা আপোনালোকে জানিব পাৰিলে। 88 বছৰ বয়সতো কেনেকৈ গ্ৰন্থ অধ্যয়ন কৰি আছে, কেনেকৈ কৃষিৰ লগত জড়িত হৈ আছে, সেই কথাষাৰ কেৱল দেউতাৰ বয়সৰ ব্যক্তিসকলৰ কাৰণে নহয়, আমাৰ নৱপ্ৰজন্মৰ কাৰণে এক আদৰ্শনীয়। ভগৱানে কুশলে ৰাখক। আপোনাক পুনৰবাৰ ধন্যবাদ জনাওঁ। ধন্যবাদ।